নিযুক্তির নতুন দিগন্ত অতিরিক্ত 2 লাখ নিযুক্তির লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছো। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছো। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, সোসাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনৰ 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফোৰ্স গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্য সেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে নিযুক্তিৰ নতুন দিগন্ত অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছো। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছো। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, সোসাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনৰ 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফোৰ্স গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্য সেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে